আজি মই কথা পাতিম আমাৰ মন কেনেদৰে খালী কৰিব পাৰি, মানে আমাৰ মনৰ মাজত যে নেগেটিভ চিন্তাবিলাক থাকে সেই চিন্তাবিলাক কেনেদৰে আমি ডিলিট কৰিব পাৰোঁ। আমাৰ মনৰ মাজৰ পৰা আমাৰ মনত কি চিন্তা সোমাই থাকে, বেছিকৈ নিগেটিভ চিন্তা সোমাই থাকে। যেনেকৈ আমি যি বস্তু এতিয়ালৈকে এক্সপিৰিয়েঞ্চ কৰিছোঁ তাৰে ভাল লগা স্মৃতিবিলাকো জমা হৈ থাকে, মেমৰিত ছেভ হৈ থাকে, আৰু বেয়া স্মৃতিবিলাকো আমাৰ মেমৰিত ছেভ হৈ থাকে। আৰু সেই চিন্তাবিলাক আমাৰ মনত বাৰে বাৰে আহি থাকে, নিগেটিভ চিন্তাটো বেছিকৈ আহি থাকে। তো সেইকাৰণে মই ভাবিছোঁ যে নিগেটিভ চিন্তাবিলাক মনৰ পৰা কেনেদৰেনো খালী কৰিব পাৰি, তাৰে কাৰণে উপায় কিছুমান বিচাৰি আছোঁ। আৰু দুটা উপায় পাইছোঁ যে কেনেদৰে খালী কৰিব পাৰি। যেনেকৈ চাব, যদিহে আপুনি ব্ৰেথিং মানে উশাহ নিশাহৰ ওপৰত যদি আপুনি এক্সাৰচাইজ কিছুমান কৰে, তেতিয়াহ'লে বহুতখিনি নিগেটিভ চিন্তা কমি যায়। যেনেকৈ আমি ইনহেল নাকেৰে আমি ইনহেল মানে আমি উশাহ ল'ম আৰু মুখেৰে এক্সহেল কৰি দিম, ওলাই দিম। উশাহ নিশাহৰ ওপৰত বহুত এক্সাৰচাইজ আছে, আৰু সেইবিলাক যদি আপুনি শিকিবলৈ যত্ন কৰে, তেতিয়াহ'লে আপোনাৰ নিগেটিভ চিন্তা বহুত কমি যাব। মানে আপোনাৰ মনৰ পৰা বহুত চিন্তা ডিলিট হৈ যাব পাৰে, আৰু ডিলিট হ'ব। থেংক ইউ।